গুড মৰ্ণিং সকলোকে। আচ্ছা এক ছেকেণ্ড। আচ্ছা গুড মৰ্ণিং। এতিয়া কথাটো হ'ল এনেকুৱা, কালি আপোনালোকৰ লিষ্ট দিলে, তো লিষ্ট দিয়াৰ পিছত মাৰ্কবিলাকতো দেখা গৈছে, খুব বিশেষ বেছিও মানে নহয় আৰু খুব কমাও নাই। প্ৰথম লিষ্টত এনেও অলপমান কাট অফ হাই থাকে, সকলোৱে জানে। তো এইবাৰো সেই তেনেকুৱা হিচাপতে অলপমান হাই আছে, কিন্তু কমিলেও নেক্সট টাইম মানে ছেকেণ্ড লিষ্ট বা থাৰ্ড লিষ্টত বা ফাইনেল লিষ্টত বিশেষ বেছি নকমে। আপোনালোকক মোটামুটি এটা আইডিয়া দি দিছোঁ যে 1%ৰ ভিতৰত মানে কমিব। কোনোবাখন ডিষ্ট্ৰিক্টক মানে একজেক্টটো ক'ব নোৱাৰি। এতিয়া কোনোবাখন ডিষ্ট্ৰিক্টত ধৰক 62 আছে, এতিয়া তাত ধৰক 61.5 মান কমিব পাৰে, বা 61লৈকে আহিব পাৰে, বা 60.20লৈকে কমিব পাৰে, এনেকুৱা হ'ব। তো কিন্তু বস্তুটো 1% মানৰ ভিতৰতে থাকিব, খুব বেছিও নকমে বা একেবাৰে নকমাকেও নাথাকে, একেটা হেৰিয়ে নাথাকিব ইয়াতো। কাৰণ এইবাৰ পইণ্টত বস্তুটো খেল হৈছে, আৰু কিমান মানুহে এপ্লাই কৰিছে তাৰ ওপৰতো বস্তুটো নিৰ্ভৰ কৰে। আৰু কাট অফটো মোটামুটি ঠিকেই আছে, 62, কোনোবাখন জিলাত 61, কোনোবাখন জিলাত 60। ইউআৰৰ কথা কৈ আছোঁ। অবিচিটি তেনেধৰণে আপোনাৰ 1%, 1.5%, 2% মান ডাউনত আছে। যেই হওক, আৰু আমি কৈছিলোঁ যে ধুবুৰী বা চাউথ চালমাৰত কমাৰ চান্সটো আছে বুলি। তো ধুবুৰীত বাৰু নকমিলে, এইটো এইবাৰ বহুতে এপ্লাই কৰি দিলে সম্ভৱ, কিন্তু ফাইনেল লিষ্টত ধুবুৰীটো কমিব দেই, এইটো এটা কথা। আৰু আপোনাৰ চাউথ চালমাৰত কমিছে কাট অফটো, চাউথ চালমাৰত কাট অফ কমিছে। আপোনাৰ এইফালে মাজুলী, ধেমাজি, তিনিচুকীয়া ছাইডত অলপ কমিছে কাট অফটো। আৰু কোনোবা ডিষ্ট্ৰিক্টত কমিছে, মই গোটেইখিনি চোৱা নাই, এইটো এল পিৰ কথা কৈ আছোঁ। আৰু ঠিক সেইদৰে এম ইত বাৰু আপোনাৰ 60, মোক কৈছিলে 65ৰ ওপৰতে লাগিব, তাৰ তলত অহা নাই বুলি। কাৰণ মোৰো আপোনাৰ এম ইত হেৰি আছিলে 64 আছিলে, মোৰ নাম অহা নাছিলে, এতিয়াও অহা নাই মই বাৰু। তো মোৰো অকণমান কমি আছে দেই, মানে আপোনালোকৰ ওপৰতে দি থাকিবলৈ হ'লে মোৰো মানে হ'লে তেতিয়া ভাল হয়, কিন্তু মোৰ ইমান এটা আৰ্জেণ্টটো নাই চাকৰিটো, সেইটো কাৰণে মানে ইমান চিৰিয়াছো নহয়। হোৱা হ'লে ভাল হয় হোম ডিষ্ট্ৰিক্টত, ঘৰৰ ওচৰত, আৰু নহ'লেতো আপত্তি নাই। আৰু নেক্সট আপোনাৰ 4,500 ওলাব। 4,500 সকলোৰে বাবে ভাল হ'ব, কাৰণ এইখিনি নাম কাট খোৱাৰ পিছতহে 4,500টো আহিব। তো তেতিয়া একেখিনি মানুহে পাছ কৰি আছে, 4,500টো খুব বিশেষ বেছিও নহয়, এইটোৰ সমানেই থাকিব কাট অফটো। তো বা এইটোতকৈ অকণমান কমিবও পাৰে, কি ঠিকনা আছে, কাৰণ একেখিনি মানুহ 5,500 যেতিয়া আউট হৈ গুচি যাব, নতুনখিনি সোমাব, বা যিখিনি বাচি যাব সেইখিনি থাকিব, আৰু তাৰ লগত নতুন অলপমান জইন হ'ব, সিমানেই হে, বিশেষটো নাই। আৰু এটা কথা, পাৰ্চেণ্টেজ অকণমান কমা বুলি কৈছোঁ মই, কাৰণটো হ'ল যে আপোনাৰ একেখিনি মানুহে এম ইটো আছে, এল পিটো আছে, মানে 70% মানুহ এম ইত নাম অহা, 70% মানুহৰ এল পিত নাম আছে। যিকোনো এখন ডিষ্ট্ৰিক্ট আপোনালোকে উঠাই পেলাই চেক কৰিব পাৰে, কিন্তু সেইটো সম্ভৱ নহয়, কাৰণ আপুনি এনেকুৱা কৰিব পাৰে, এক্সাম্পল দিছোঁ, লখিমপুৰ ডিষ্ট্ৰিক্টৰ এল পিখন আৰু এম ইখন দুইখন চিলেকশ্যন কৰক, মানে দুটা মোবাইলত লৈ লওক পাৰিলে। তাত আপোনাৰ এম ইত যাৰ নাম আহিছে, তাত সেইখিনি নাম আপুনি এল পিত চাৰ্চ কৰি চাওকচোন কিমানৰ আহে, মানে তেনেকৈ আইডিয়া এটা পাব। আৰু ঠিক সেইদৰে ধৰক কথাটো ক'লোঁ, নগাঁৱত আপোনালোকে চাব পাৰে, তেনেকুৱা ধৰণে নিজে চাওক, নিজে কথাটো গম পাব। মইতো চাইছোঁ, চাই পেলাই মই কৈছোঁ, ডাটাৰ ওপৰত নিৰ্ভৰ কৰি। আৰু তাতে NIS কেণ্ডিডেট অলপমান আছে, NIS কেণ্ডিডেটখিনি যদি আউট হয় তেতিয়াহ'লেও খালী হ'ব পোষ্ট। তো তাৰ তলৰ পৰা মানুহ আহি থাকিব ওপৰলৈ, তো তেনেকৈ আপোনাৰ হ'ব মোটামুটি 1% মানৰ ভিতৰত ডাউন হ'ব। কাৰোবাৰ যদি পইণ্টত পিছ পৰি আছে, তেতিয়া দুখ কৰিব নালাগে, বাকী একো চিন্তা কৰিবলগীয়া কথা নাই, নামটো সোমাই যাব, অলপমান ধৈৰ্য ধৰিব লাগিব খালি। এনেই জাহা তাহা মাথা ঘুমাই থাকি লাভ নাই, নাপালে নাই, আৰু চাকৰিটো মেইন নহয়। আৰু এইটো বৰ মানে দিগদাৰ সময়, আমি এইবিলাক সময় পাৰ কৰি আহিছোঁতো। যেতিয়া বেছি আশা কৰি থকা বস্তু এটা পোৱা নাযায়, তেতিয়া মানে মাথাটোৱে কাম নকৰা হৈ যায়, আৰু ভুল ডিচিশ্যন কিছুমান আহে। তো সেইবিলাক লৈ লাভ নাই, সময়টোতো থাকিবই ন,
আপোনালোকৰ বয়স আছে, চাকৰি পায়ে থাকিব। এতিয়া 4,500ও আহিব, কি ঠিকানা আছে 5,500টো নামটো আহিব পাৰে। অলপতো ধৈৰ্য ধৰিব লাগিব ন মানুহে। ইমানেই আছিলে ভিডিঅ'টো, বিশেষ দীঘলীয়া নকৰোঁ। আপোনালোকৰ মুঠতে অকণমান সকাহ বা সাহস দিবৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। পাৰ্চেণ্টেজ কমিব, 1% মান কমিব, 1%ৰ ভিতৰত থাকিব সকলো ডিষ্ট্ৰিক্টতে। য'ত পোষ্ট কম আছে তাত বেলেগ কথা, তাত ধৰক অলপ কম কমিব, আৰু য'ত পোষ্ট বেছি আছে তাত অকণমান বেছি কমিব। ইমানেই আছিলে ভিডিঅ'টো। চাব আপোনালোকে। লিষ্টখন মোটামুটি ছেকেণ্ড লিষ্টখন 21 তাৰিখ মানলৈ ওলাই যাব লাগে, 21-22 তাৰিখলৈ। মানে 3খনমান লিষ্টটো দিব, কি হিচাপত দিয়া আৰু দেখা যাওকচোন। এইটো প্ৰিফাৰেঞ্চ দিয়া হ'লে ভাল আছিলে, বস্তুটো নিদিলে কিয় নাজানো, সেইটোহে দেই। সেইটো নিদিলে কিন্তু অকণমান দিগদাৰ এটা হয়, জানো কি কৰে এতিয়া। ধন্যবাদ।